আচলতে কথাটো চাওক, যোৱা ৩-৪দিনমান আগতে অমিত শ্বাহ আহিছিলে। তেওঁ কৈছিলে যে ডাঙৰ ডাঙৰ পুখুৰী খানি অসমত বানপানী নিয়ন্ত্ৰণ কৰিব পৰা যায়। আমিও শুনি আছিলোঁ যে তেওঁ বহুত দিন আগতেই কৈছিলে এইটো কথা। আমি নাভাবোঁ যে এজন গৃহমন্ত্ৰীয়ে তেনেকুৱা এটা কথা ক'ব পাৰে। কোনোবা আম্বানী আদানীৰ দৰে বা কোনোবা বহিৰাগত বনিয়াৰ বাবেহে এনেকুৱা এটা পুখুৰী খনাৰ প্ৰজেক্ট আনিছে। ৰূপজ্যোতি কুৰ্মী কেইজনমান গুণ্ডা আহি বাঁহ বেতেৰে লৈ পেলাই আহিলে। তেওঁলোকে বাঁহ চাহ লৈ আহিছে, আক্ৰমণ কৰিছে যে এইটো দেৱাংগ সৌৰভ গগৈ আহিছে, ই আমাৰ বিধায়কক হেৰি কৰিছিলে, অপমান কৰিছিলে বা তেনেকুৱা ধৰণৰ। যিমানেই 2026-ৰ বিধানসভা নিৰ্বাচন কাষ চাপিছে, সিমানেই চৰ্চা, সিমানেই প্ৰতিটো ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। আৰু তেনেকুৱা এটা সময়তে অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টিৰ প্ৰেক্ষাপটত আমি কিছু কথা আলোচনা কৰিম আৰু তাৰ সমান্তৰালভাৱে বৰ্তমান ৰাজনৈতিক পৰিৱেশটোৰ সৈতে যিসকল শিক্ষিত যুৱক জড়িত হৈ আছে, যিসকলে এই ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহি উপযুক্তভাৱে সেৱা আগবঢ়াব পাৰিব, তেনেকুৱাসকল ব্যক্তিক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচন কৰাটো কিমান দূৰ যুক্তিসংগত আৰু কিমান দূৰ প্ৰয়োজন, সেই সকলোবোৰ কথা সকলোৱে বুজি পায়। তেনেকুৱা এটা প্ৰেক্ষাপটত এগৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ, দেৱাংগ সৌৰভ গগৈ। আপোনাক আদৰণি জনাইছোঁ। আৰু দেৱাংগ সৌৰভ গগৈক আচলতে সকলোৱে চিনিয়ে পায়, ৰাইজৰ দলৰ এগৰাকী নিষ্ঠাবান নেতা। কেৱল ৰাইজৰ দলৰেই নহয়, 2003 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয়ত লেটাৰ সহ উত্তীৰ্ণ হোৱাৰ পৰৱৰ্তী সময়ত বহু কিবা কিবি কৰিব পৰাৰ থল আছিল আৰু সেইখিনিলৈ গৈছিল। তাৰপিছত ৰাজনীতিৰ পথাৰলৈ আহি কিয় দেৱাংগ সৌৰভ গগৈয়ে ৰাজনীতিৰ পথাৰলৈ আহিল, এই সকলোখিনি কথা আমি আজি আলোচনা কৰিম এই অনুষ্ঠানৰ জৰিয়তে। আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱে যে আপুনি শেহতীয়াভাৱে দেখিলোঁ এটা বিষয়ক লৈ খুব চৰ্চা হ'ল মৰিয়নিত। আপোনাৰ ওপৰত এক প্ৰকাৰ আক্ৰমণ চলোৱাৰ দৰে ঘটনা সংঘটিত হ'ল। ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে, ৰূপজ্যোতি কুৰ্মীৰ সমৰ্থকৰ বিৰুদ্ধে অভিযোগ আহিছে। আচলতে ঘটনাটো কি হৈছিল? আচলতে কথাটো চাওক, যোৱা 3-4দিনমান আগতে অমিত শ্বাহ আহিছিলে। তেওঁ কৈছিলে যে ডাঙৰ ডাঙৰ পুখুৰী খানি অসমত বানপানী নিয়ন্ত্ৰণ কৰিব পৰা যায়। আমিও শুনি আছিলোঁ যে তেওঁ বহুত দিন আগতেই কৈছিলে এইটো কথা। আমি নাভাবোঁ যে এজন গৃহমন্ত্ৰীয়ে তেনেকুৱা এটা কথা ক'ব পাৰে, কিন্তু আমাৰ সন্দেহ হয় তেওঁ হয়তো কোনোবা আম্বানী আদানীৰ দৰে বা কোনোবা বহিৰাগত বনিয়াৰ বাবেহে এনেকুৱা এটা পুখুৰী খনাৰ প্ৰজেক্ট আনিছে। যিটো ইমান বিঘাৰ ইমান ডাঙৰ পুখুৰী, সেই পুখুৰীটো খান্দি দিলে আমি আচৰিত হওঁ কেনেধৰণে ব্ৰহ্মপুত্ৰৰ পানী, মানে ব্ৰহ্মপুত্ৰৰ বানপানী নোহোৱা হ'ব। আমাৰ মৰিয়নি সমষ্টিটো তেনেকৈ আমি কিছুদিন পূৰ্বে গম পালোঁ, লাহে লাহে মানুহৰ মাজত চলি আছিল যে এনেকৈ কিবা এটা খান্দিব, কিবা এটা হ'ব, তেনেকুৱা ধৰণৰ শুনি আছিলোঁ। তাৰপিছত মই লোকেল মানুহৰ লগতো কথা পাতিলোঁ। মোৰ তামুলীচিগা পঞ্চায়ত পৰে, যি অঞ্চলত হৈছে প্ৰজেক্টটো, যিটো প্ৰস্তাৱিত প্ৰজেক্টটো হৈছে চিন্তামণিগড় পঞ্চায়ত আৰু কাৱৈমাৰী, মানে পূবটিয়ক পঞ্চায়ত। মোৰ একেবাৰে দাঁতিৰ কাষৰীয়া মোৰ পঞ্চায়তটো। সেইকাৰণে তাৰ মানুহে মাতিলে যে এনেকুৱা এটা প্ৰজেক্ট হৈ আছে, হ'ব খুজিছে, আপুনি কিবা গম পায় নেকি? মই ইজন সিজনৰ লগত খবৰ কৰিলোঁ। তাৰপিছত এদিন ডিচেম্বৰ মাহৰ শেষৰ ফালে তেওঁলোকে তেওঁলোকৰ এটা সভা এখন দিলে, সেই মানে আমাৰ স্থানীয় মানুহখিনি। আৰু তাত DC মহোদয়ক, আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেখেতক, আমাৰ চাৰ্কুল অফিচাৰ, টিয়কৰ চাৰ্কুল অফিচাৰ তেখেতক, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া বিধায়ক হিচাপে তেখেতক নিমন্ত্ৰণ জনালে যে আমি জানিব বিচাৰিছোঁ আচলতে প্ৰকল্পটো কি হ'ব বিচাৰিছে, কি হ'ব খুজিছে। কিন্তু তেওঁলোক কোনো নাহিল। কিন্তু তেওঁ একদম নিম্ন বিষয়া, মানে জুনিয়ৰ ইঞ্জিনিয়াৰ বা তেনেকুৱা বিষয়া কেইজনমান পঠিয়ালে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ। তাৰপিছত সেই সভাখনত ময়ো উপস্থিত আছিলোঁ। আৰু আমি তেতিয়া প্ৰশ্ন কৰিছিলোঁ যে এইটো মানে প্ৰকল্পটো কি হ'ব বিচাৰিছে। তেখেতে প্ৰথমতেতো একো উত্তৰ দিব পৰাই নাছিলে। তেখেতে ক'লে যে এইটো কিবা এটা প্ৰজেক্ট আহিছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট। ইয়াত মানে জলাশয়বোৰ যিবোৰ আছে, অৰ্থাৎ তাত জলাশয় নহয়, ঠিক বিল আছিলে, কিছুমান অকণমান দ বিল, কিছুমান জলাশয়ে, ৱেটলেণ্ড, নেচাৰেল ৱেটলেণ্ড। কিন্তু সেইটো হাজাৰ হাজাৰ বছৰ ধৰি সেইবোৰ ৱেটলেণ্ড হৈ আছে। তাত কোনো মানুহৰ বসতি স্থল নাই, তাত মানুহ নিজেই বহি থকা নাই সেই স্থানবোৰত। তাৰ দাঁতিকাষৰীয়া অঞ্চলত মানুহ আছে, তাত সেই বিলবোৰত গৰু চৰাই, ম'হ চৰাই বা তাত মাছ ধৰি বিক্ৰী কৰে। তেনেকুৱা বিৰাট খাটি খোৱা মানুহখিনি আছে সেই অঞ্চলটোত, গোটেই অঞ্চলটোত। কাৱৈমাৰী, চিন্তামণিগড় কেইবাখনো পথাৰ আছে, গড়চিগা পথাৰ, কাৱৈমাৰী পথাৰ, চিন্তামণিগড়, ঔগুৰি, জেলিঙিটোপ, এই গোটেই পথাৰবোৰত মানে মানুহৰ জীৱন নিৰ্বাহৰ কাৰণে তেওঁলোকে ওচৰত বসতি কৰে, তেওঁলোকে তাৰ ওপৰত ভৰসা কৰে, তেওঁলোকৰ জীৱন নিৰ্বাহ হয়। এতিয়া যেতিয়া সেই প্ৰজেক্টটোৰ কথা সেইদিনাখন সভাত সোধা গ'ল, শেষত তেওঁ জনালে যে এইটো এটা পুখুৰী হয়তো হ'ব পাৰে, মানে পুখুৰী মানে কি, এই জলাশয়কেইটাক খন্দা হ'ব, খান্দি দিয়া হ'ব, আৰু তাৰ কাষে কাষে পাৰ বন্ধা হ'ব।
তেতিয়া আমি যেতিয়া বেছিকৈ সুধিলোঁ তেওঁ এখন কাগজ দেখুৱালে। তাৰপাছত আমি সেই কাগজখনত দেখিলোঁ যে তাত লিখা আছে 1689 বিঘাৰ 4টা পুখুৰী হ'ব তাৰমানে টোটেল 1689 বিঘা, এটা 784 বিঘাৰ, এটা 300 বিঘাৰ, এটা 284 নে তেনেকুৱা কিবা বিঘাৰ, মুঠতে 1689 বিঘাৰ পুখুৰী 4টা খান্দিব। আৰু সেই পুখুৰীখনৰ উদ্দেশ্যটো কি যে ব্ৰহ্মপুত্ৰৰ পৰা পানী আহি তাত সোমাই থাকিব বাৰিষাৰ দিনত যেতিয়া বানপানী হয়, আৰু খৰাঙৰ দিনত সেইখিনি পানী তাত থাকি যাব। গতিকে তেনেধৰণে এই প্ৰজেক্টটো কৰা হ'ব। কিন্তু তেতিয়া আমি সুধিলোঁ যে ইয়াৰ কাৰণে আপোনালোকে যিখিনি কৰিব লাগে, ধৰি লওক EIA এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট এইবোৰ কৰিছেনে নাই, বা DPRখন কি, তেওঁ একো কথাটো ক'ব নোৱাৰিলে। সেই এছিষ্টেণ্ট ইঞ্জিনিয়াৰজনে ক'লে যে মইতো নাজানো, এইবোৰ ওপৰত চলি আছে কথা, মই গমেই নাপাওঁ। তেতিয়া আমি ৰাইজে প্ৰশ্ন কৰিলে যে আপুনি যদি গম নাপায় আপুনি আহিছে কিয়, একো গম নোপোৱাকৈ। তেতিয়া তেওঁ উপায় নাই বুলি ক'লে, মই নাজানো, এইটো ৰূপজ্যোতি কাৰ্মী ডাঙৰীয়া বিধায়ক, তেখেত আহিব, তেখেতক আপোনালোকে লগ পাব, তেখেতে হয়তো নিজেই সভা দিব। কথামতে সেয়ে হ'ল যে কিছুদিন পিছত 31 জানুৱাৰী আছিলে, 31 জানুৱাৰীৰ দিনা কাৱৈমাৰী অঞ্চলত আৰু চিন্তামণিগড় অঞ্চলত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আহিল। তেওঁ ৰাইজৰ লগত কথা পাতিম বুলি ক'লে, আৰু সেই ৰাইজৰ লগত কথা পতাৰ সিদিনাখনি কাৱৈমাৰীত তেখেতে মিটিং কৰি আহিল। তাৰপিছত চিন্তামণিগড়ত যেতিয়া আহিল, সেই মিটিংখনত আমি উপস্থিত আছিলোঁ। যেতিয়া তেখেতক প্ৰশ্ন কৰা গ'ল যে এইটো কেনেকুৱা, মানে কি হ'ব প্ৰজেক্টটোত, DPRটো কেনেকুৱা, মানে কিমান বহল হ'ব, কিমান দ হ'ব, বা কি কৰিব খুজিছে আপোনালোকে, সেই কথাটো জনোৱা তেওঁ ক'লে যে নহয় নহয়, এনেকুৱা কোনো প্ৰজেক্ট নহয়, আমি মানে আপোনালোকৰ বানপানীটো কমাবলৈ, বানপানী যিহেতু তাত আচলতে বানপানী নহয়, কৃত্ৰিম বানপানীয়ে হয়, অৰ্থাৎ বৰষুণৰ পানীয়ে অলপ পানী হয়, তেনেকুৱা কোনো বানপানী নহয় যিটো আমি বানপানী। গুৱাহাটীত যেনেকৈ বৰষুণৰ পানীয়ে বানপানী হয়, ইয়াতো বৰষুণৰ পানীহে তাত বানপানী হয়। বিলখনত অলপ পানী উঠে, আজিকালিতো বহুত দিন হোৱাই নাই, মানে বিলত অলপ পানী হয়, বাকী সেইটো মানে ৰাইজৰ কাৰণে সুবিধাহে, বহুত এটা পানী নহয়। কিন্তু লু এটা খান্দি যদি ব্ৰহ্মপুত্ৰলৈ বা জাঁজি নদীলৈ খুলি দিয়া হয়, তেতিয়া পানীটো কমিব আৰু সেইটো খেতি পথাৰৰ কাৰণে ভাল হ'ব, অৰ্থাৎ খেতি কৰিবলৈ সুবিধা হ'ব। সেইকাৰণে ৰাইজেও বিচাৰিছিল যে লুটো হওক, আৰু সেই কথাটোৱে সেই সময়ত প্ৰথমতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই ক'লে যে এইটো হ'ব, এনেকুৱাই হ'ব, আমি লু এটা খান্দিম, যিটো লু আছে। প্ৰথমতে কৈছিলে যে কিবা এটা কৰিব বুলি ওলাইছোঁ, ৰাইজে যেতিয়া বিৰোধিতা কৰিলে তেওঁ ক'লে যে নহয়, লু এটাহে খান্দিম, লু খান্দিম, এনেকুৱা হ'ব তেনেকুৱা হ'ব। তাৰপিছত ৰাইজে যেতিয়া DPR বিচাৰিলে, আমিও যেতিয়া DPR বিচাৰিলোঁ যে DPRখন দিয়ক, লুটো খান্দিব ঠিকে আছে, কিন্তু লু খনাৰ নামত আপোনালোকৰ ফকলেণ্ডটো 6খন 7খন ৰখাই থৈছে, লু খনাৰ নামত যদি আমাক নুসুধাকৈ পিছত আপুনি আৰ্মি পুলিচ লগাই দিব, চাৰিওফালৰ পৰা ঘেৰি ধৰিব, তাৰপিছত চব খানিবলৈ লাগি যাব, আমি কেনেকৈ গম পাম। গতিকে অফিচিয়েল যিটো ডকুমেণ্ট হয়, ডিটেইল প্ৰজেক্ট ৰিপৰ্টটো দিয়ক, আমাক নক্সাটো দিয়ক, কেনেধৰণে কৰিব বিচাৰিছে লুটো খনাৰো। তেতিয়া তেওঁ অকণমান উগ্ৰমতি ধৰি দিলে, অৰ্থাৎ ৰাইজৰ তাত উত্তৰ দিব নোৱাৰি তেওঁ কৈ দিলে যে ঠিক আছে, মই পুখুৰী খান্দিমেই যা, আৰু মই 5 বাৰৰ MLA, এইবাৰ 6 নম্বৰ বাৰ বিধায়ক হৈ আছোঁ, 6 নম্বৰ বাৰ MLA হ'ম মৰিনী, আৰু পুখুৰী খান্দিমেই, সেই বুলি কৈ দিয়াৰ লগে লগে ৰাইজ উত্তেজিত হৈ পৰিল। তেওঁ একো উত্তৰ দিব নোৱাৰি তাৰ পৰা পলায়ন কৰিল। আৰু তাৰ কাৰণে যেতিয়া মই এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ, পিছৰ অৱস্থাত এটা লাইভ এটা কৰিলোঁ যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া সভা এৰি যাবলৈ বাধ্য হ'ল, সেইটোকে দেখি হয়তো তেওঁৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, চেলা চামুণ্ডা যিমানখিনি আছে, তেওঁৰ দলৰ বহুত এনেকুৱা গুণ্ডা, তেখেতসকলে মোৰ ওপৰত খৰ্গহস্ত হৈ আছিল। সেই বিষয়টো ইমান মই গম নাপাইছিলোঁ, মোক ফেচবুকত বহুত আক্ৰমণ কৰিছে ভিডিঅ'টোত, কিন্তু মই নাজানো যে তেওঁলোকে মোৰ ওপৰত এটা টাৰ্গেট ৰাখি থৈছিলে। তাৰপাছত 5 তাৰিখে হয়তো 5 জানুৱাৰীত কাৱৈমাৰীত এখন সভা আছিলে, আৰু যিহেতু মই ইয়াৰ লগত জড়িত হৈ আছিলোঁ, এই জলাশয়ৰ সমগ্ৰ প্ৰজেক্টটোৰ লগত, আৰু তেওঁলোকে অকণমান মানে ইঞ্জিনিয়াৰ হিচাপেও মোক নিমন্ত্ৰণ জনাইছিল যে আপুনি অকণমান বিষয়টো ভালকৈ ষ্টাডি কৰিলে ভাল হয়, কেনেধৰণে আগবাঢ়িব লাগে। মই গোটেইখিনি কথা নাজানো, তথাপিতো হয়তো মই লিংক কৰি দিব পাৰিলোহেঁতেন, কেনেধৰণে আৰু বিশেষজ্ঞৰ লগত কথা পাতিব পাৰিলোহেঁতেন। সেয়েহে কাৱৈমাৰীলৈ সিদিনা গৈছিলোঁ। কাৱৈমাৰীলৈ গৈ থকা অৱস্থাত যেতিয়া পথাৰৰ একদম মাজমজিয়াত মিটিংখন আছিলে, আমি গাড়ীৰ পৰা নামি মই অকণমান আগবাঢ়ি যাওঁতে, সেইটো অলপ ভিতৰুৱা অঞ্চল যথেষ্ট, আগবাঢ়ি যাওঁতে ৰূপজ্যোতি কুৰ্মী কেইজনমান গুণ্ডা আহি বাঁহ বেতেৰে লৈ পেলাই আহিলে। তেওঁলোকে বাঁহ চাহ লৈ আহিছে, আক্ৰমণ কৰিছে যে এইটো দেৱাংগ সৰভোগে আহিছে, ই আমাৰ বিধায়কক হেৰি কৰিছিলে, অপমান কৰিছিলে বা তেনেকুৱা ধৰণৰ কৰিছিলে। তেনেকৈ আহি পেলাই তেওঁলোক আগুৱাই আহিলে, আপুনি ভিডিঅ'ত চাগে দেখিছে, এইটো বহুত নিউজতো। কিমান দিন হ'ল ঘটনাটো? এইটো 5 জানুৱাৰীত হৈছিল। 5 জানুৱাৰী, 5 জানুৱাৰীত, মানে 31 ডিচেম্বৰত মিটিং হৈছিল। 31 ডিচেম্বৰত আগৰখন মিটিং, য'ত ৰূপজ্যোতি কুৰ্মী পলাই গৈছিলে, আৰু এইটো হৈছে 5 জানুৱাৰী। তাৰ পাছৰ সময়খিনিত আমি মানুহৰ লগত কথা পাতি আছিলোঁ, কেনেধৰণে প্ৰজেক্টটো মানে কি প্ৰজেক্টটো হ'বলৈ গৈ আছে, ইয়াৰ অপকাৰিতা উপকাৰিতা সম্পৰ্কে। তাৰপাছত 5 জানুৱাৰী তাৰিখে তেনেকুৱা হ'ল, তেওঁ হঠাৎ মোক আক্ৰমণ কৰিলে আৰু আমাৰ বাকীকেইজনলৈও চোচা ল'লে। সেইটো সময়ত তাৰপিছত আমি গুচি আহিলোঁ। আমি আহি পেলাই যিহেতু তেওঁলোকে, আমি ভাবিলোঁ যে আক্ৰমণ যথেষ্ট বেলেগ ধৰণৰ মানে তাৰ লক্ষ্যত আছে, গতিকে আমি গুচি আহিলোঁ, আমি থানাত গোচৰ দিলোঁ। সেইটোৱে মূল। এগৰাকী জনপ্ৰতিনিধিৰ ব্যৱহাৰ কেনেকুৱা হয় আমি দেখিছোঁ ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰত, পূৰ্বতেও দেখিছোঁ বহুবাৰ ৰূপজ্যোতি কুৰ্মীয়ে এনেকুৱা ধৰণৰ কাম কৰি আছে। এতিয়া বিষয় এইটোৱে যে ৰূপজ্যোতি কুৰ্মী এই জিকি থকাৰ পিছত
এইবাৰ কিবা পৰিৱৰ্তন হ'ব বুলি ভাবেনে যে সেই যিগৰাকী বিধায়কৰ আচাৰ ব্যৱহাৰক লৈ বাৰম্বাৰ প্ৰশ্ন, যিগৰাকী বিধায়কৰ ব্যৱহাৰ কেনেকুৱা অসম বিধানসভাৰ পৰা সমষ্টিবাসী ৰাইজৰ ওচৰলৈকে সকলোৱে জানে, আৰু বিভিন্ন সময়ত ৰূপজ্যোতি কুৰ্মীয়ে দুই এটা কামৰ জৰিয়তে ফুটেজ ল'বলৈ চেষ্টা কৰে, সেয়াও আমি দেখিছোঁ। কিন্তু ডাঙৰ বিষয় এইটোৱেই যে ইমান উগ্ৰ হৈ পৰা এগৰাকী বিধায়কক কিয় বাৰম্বাৰ ৰাইজে নিৰ্বাচন কৰি আছে? চাওক, তেওঁ সেইটো প্ৰথম তেখেতৰ মাতৃৰ বিধায়ক আছিল তাত দুবাৰকৈ, মাতৃ বিধায়ক মৰিয়নি সমষ্টিত। মই যিটো অঞ্চলত বসবাস কৰোঁ এইটো তিয়হ সমষ্টিত আছিল আগতে। এতিয়া 2023 যিটো নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, তাৰপিছতহে আমি মৰিয়নি সমষ্টিৰ অন্তৰ্গত। গতিকে ৰূপজ্যোতি কুৰ্মী আমাৰ ইলেক্টেড বিধায়ক নহয় মোৰ অঞ্চলটোৰ, কিন্তু বাকী অঞ্চলত তেখেতক জিকাই থকা হৈছিলে। 2021 ৰূপজ্যোতি কুৰ্মীক কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰিছিল প্ৰথমবাৰ, মানে 2021। তাৰপিছত তেখেত বিজেপিত যোগদান কৰিলে। কিন্তু কংগ্ৰেছত যেতিয়া তেখেত প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছিল, তেতিয়া আমি ৰাইজৰ দলেও আমাৰ অখিল গগৈ ডাঙৰীয়াক তাত মানে প্ৰতিনিধিত্ব কৰা চিন্তা চৰ্চা কৰি ৰাইজে যিহেতু বিচাৰিছিলে, আমি অখিল গগৈ ডাঙৰীয়াই নমিনেশ্যনো দিছিলে। কিন্তু পিছৰ পৰ্যায়ত কি হ'ল যে তেখেতে নমিনেশ্যন উঠাই ল'লে। কিয় উঠাই ল'লে? যে ৰূপজ্যোতি কুৰ্মী যিহেতু কংগ্ৰেছৰ বিধায়ক, তেওঁলোকেও ভাবিলে, আমিও ভাবিলোঁ যে যিহেতু বিজেপি আমাৰ মূল শত্ৰু, গতিকে বিজেপিক আঁতৰাব লাগে, আৰু সেইকাৰণে আমি নমিনেশ্যনখন উঠাই ল'লোঁ। আৰু ৰূপজ্যোতি কুৰ্মী গৈ আমাৰ অখিল গগৈ ডাঙৰীয়া মাতৃকো ভৰি হাতে ধৰিলে যে মানে বিষয়টো, গতিকে সেইটো তেনেকুৱা ধৰণে আমি নমিনেশ্যন উঠাই ল'লোঁ। আৰু উঠাই লোৱাৰ পৰৱৰ্তী পৰ্যায়ত আপুনি জানে তেখেত জয়লাভ কৰিলে। আৰু বিগত সময়ত তেখেতে তাৰ পাছত জয়লাভ কৰে, ৰূপজ্যোতি কুৰ্মী যেতিয়া জয়লাভ কৰিলে মৰিয়নি সমষ্টিৰ পৰৱৰ্তী পৰ্যায়ত, মৰিয়নি সমষ্টিটো পুনৰ তিয়হ সমষ্টি অঞ্চলটো অন্তৰ্ভুক্ত হ'ল। আৰু সেই সময়খিনিত তেখেতে কাম বুলি ক'লে আপুনি যিখিনি কাম কৰিছে, উন্নয়নমূলকটো একো কাম কৰা নাই। ঘুচিয়াই দিম, মাৰিম, কাটিম, এইবোৰকে কৈ থাকে। বিধানসভাত তেখেতে অখিল গগৈলৈ চোচা লৈছিলে, আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়ালৈ চোচা লৈছিলে। গিবনৰ বিৰুদ্ধে যেতিয়া আন্দোলন হ'ল, ৰাইজে যেতিয়া বিচাৰিলে যে গিবনটো কিয় আপুনি গতাই দিবলৈ ওলাইছে তাৰ বহিৰাগত কোম্পানীক, বা কিয় গিবন খননৰ আপুনি সমৰ্থন কৰি আছে, তেওঁ ঘুচিয়াই দিম, আমুক কৰিম তামুক কৰিম বুলি ক'লে। এইটো মোৰ লগত হোৱা ঘটনাটো দেখিলেই ৰাইজক কেনেকৈ ৰাইজে যেতিয়া প্ৰশ্ন কৰিলে, তেওঁ উত্তেজিত হৈ আকৌ বিধায়ক হৈ আছোঁ খানিমেই বুলি কৈ দিলে। সেইখিনিয়ে তেখেতৰ কাম। কিন্তু তেখেতে মানুহৰ মাজত ঘূৰি ফুৰে এনেকৈ ক'ৰবাত বিভিন্ন ফুটেজবোৰ তেখেতৰ ভিডিঅ'গ্ৰাফাৰ থাকে লগত থাকে, বা নিউজ চেনেলবোৰক মাতি থাকে, তেনেকৈ তেওঁ প্ৰচাৰটো কৰি থাকে, বিৰাট প্ৰচাৰমুখী। তেওঁ ক'ৰবাত চিমেণ্টৰ বস্তা, ক'ৰবাত বালিৰ বস্তা দাঙিছে, ক'ৰবাত সেইবোৰ আপোনালোকে দেখে। বাহিৰৰ মানুহে গম নাপায় যে সেইটো হয়তো বিৰাট কামৰ মানুহ, নহয় জানো? তেনেকৈ আমাক লাগে তেওঁ সেইবোৰ কাম কৰি পেলাই দেখুৱায়। তেখেত ভাওনাৰ লগত জড়িত হৈ মানুহৰ লগত মিলিবলৈ তেনেকুৱা ধৰণে কৰি থাকে। এইবোৰ অভিনয়, গোটেইখিনি অভিনয়। আচলতে তেওঁ প্ৰতিটো অংকতে কিবা এটা অংকত, কিবা এটা প্ৰজেক্টত তেওঁ কমিশ্যন লৈ পেলাই থাকে। কমিশ্যনৰ এটা অংক থাকে, আৰু কমিশ্যনে প্ৰচুৰ তেখেত এতিয়া ধন সংগ্ৰহ কৰি আছে। আৰু এতিয়া এই যিটো প্ৰজেক্ট, অমিত শ্বাহৰ যিটো প্ৰজেক্ট, এই প্ৰজেক্টটো আমাৰ বোধ হয়, আমি নিশ্চিত যে তেওঁ এটা বৃহৎ অংক আছে, যাতে এইটোতো বহুত ডাঙৰ প্ৰজেক্ট হ'ব। 1700 বিঘাৰ যদি 1699 বিঘাৰ পুখুৰী খানে, এইটো ডাঙৰ প্ৰজেক্ট হ'ব। তেওঁ নিৰ্বাচনী পুঁজিটো কোনো ধৰণৰ মানে নিজা ইনভেষ্টমেণ্ট নোহোৱাকৈ নিৰ্বাচনী বৃহৎ পুঁজি এটা লৈ ল'ব খুজিছে। আৰু তাত কিছুমান লোকেল গুণ্ডাক তেওঁ লগ লৈ সেই কামটো নিয়োগ কৰি সেইটো কৰি ল'ব বিচাৰিছে। আচলতে বিধায়ক যদি গুণ্ডা হয়, বিধায়কে যদি আচাৰ ব্যৱহাৰ নাজানে, তেনেহ'লে সেয়া ৰাইজৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক। অন্য এটা বিষয় লৈ আহিছোঁ। খুব চৰ্চিত এখন ফটো ফেচবুকত দেখিলোঁ, মহম্মদ ইউনুছৰ সৈতে আপোনাৰ। বিষয় এইটোৱে যে মৰিয়নি সমষ্টিৰ একাংশই আপোনাক সমালোচনা কৰি লিখিলে যে যিগৰাকী নেতাই, মৰিয়নি সমষ্টিৰ যিগৰাকী নেতাই বৰ্তমান সময়ত পৰিৱৰ্তন দেখুৱাব বিচাৰোঁ বুলি কয়, বা নিজকে অপোজবিহীন বা এনেকুৱা ধৰণৰ কথাখিনি লিখি আপোনাৰ সেই মহম্মদ ইউনুছৰ সৈতে থকা ফটোখন দিলে, তাৰ পিছত বিভিন্নজনে হয়তো আপোনাৰ সেই ফটোখন শ্বেয়াৰ কৰিছে বিজেপিৰ সমৰ্থকে। আপোনাৰ মতামত কি এই ক্ষেত্ৰত? চাওক, মহম্মদ ইউনুছ ডাঙৰীয়া তেখেত হৈছে নোবেল লৰেট, মানে নোবেল বঁটা বিজয়ী। 2006 চনত তেখেতে শান্তিৰ নোবেল বঁটা পাইছিলে। তেখেত এজন প্ৰখ্যাত অৰ্থনীতিবিদো আছিল। আৰু ৰাজনৈতিকভাৱে মোৰ কোনো যোগাযোগ নাই, বা তেখেত ৰাজনীতিত অহা কেইদিন হৈছে। এই যোৱা বছৰ বাংলাদেশত যেতিয়া হেৰি হ'ল, তেখেতক নিমন্ত্ৰণ কৰি আনিলে। বাকী তেখেতৰ এতিয়াৰ স্থিতিৰ বিষয়ে মই যথেষ্ট মানে সমালোচনা কৰিম। যিকোনো ব্যক্তিয়ে হেৰি হ'ব পাৰে, কিন্তু অৰ্থনৈতিক ক্ষেত্ৰত তেখেতৰ যিটো অৱদান, বা গ্ৰাম্য অৰ্থনীতিৰ কাৰণে যিখিনি অৱদান, বা তেখেতৰ যিটো আইডিয়া, মানে ছ'চিয়েল বিজনেছৰ আইডিয়া, সেই আইডিয়াটোত মই অলপ অধ্যয়ন কৰিছিলোঁ। তেখেতৰ লগত পৰৱৰ্তী পৰ্যায়ত আমি তেনেকুৱা ধৰণৰ কাম ময়ো অসমত কাম কৰি আছিলোঁ। আৰু আমাৰ ইয়াত যিটো তেখেতৰ এটা ইণ্ডিয়াটো চেণ্টাৰ আছে, ছ'চিয়েল বিজনেছ চেণ্টাৰ, মানে ছ'চিয়েল বিজনেছত ইয়াত এটা ইউনিট ছ'চিয়েল বিজনেছ চেণ্টাৰ আছে মুম্বাইত।
তাৰ পৰা মোক আমন্ত্ৰণ জনাইছিলে যে আপুনি বাংলাদেশতো আহিব লাগে আৰু ইয়াৰ ওপৰত মানে আমি অলপ হেৰি হ'ব লাগে মানে এইখিনি তেখেতসকলে মাতে বিশ্বৰ বিভিন্ন কাণ্ট্ৰিৰ মানুহক মাতে তেনেকুৱা এটা অনুষ্ঠানেই এইটো আচলতে হৈছিলে বাংগালোৰত য'ত মই তাক লগ পাইছিলোঁ বাংগালোৰত ইণ্টাৰনেশ্যনেল ছ'চিয়েল বিজনেছ ডে আছিলে তাত কেৱল মহম্মদ ইউনুছেই নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দেশৰ নহয় ইণ্টাৰনেশ্যনেলি প্ৰায় 63খন নে 64খন কাণ্ট্ৰি মই পাহৰি গৈছোঁ একজেক্টলি তাৰ যিসকলে ছ'চিয়েল বিজনেছ অৰ্থাৎ সামাজিক ছ'চিয়েল এণ্টাৰপ্ৰিনাৰশ্বিপ বহল ক্ষেত্ৰতো ক'বলৈ হ'লে তেনেকুৱা ব্যৱসায়ৰ লগত বা উদ্যমৰ লগত জড়িত থাকে তেখেতসকল আহিছিলে আৰু তাতে তেখেতসকলে নিজৰ আইডিয়া শ্বেয়াৰ কৰিছিলে নিজৰ কথাবোৰ কৈছিলে এই তেনেকুৱা এটা প্ৰজেক্টতে ময়ো গৈছিলোঁ মানে তেনেকুৱা এটা সেইখন প্ৰায় 3 দিন নে 4 দিন আছিলে মই 3 দিন আছিলে বোলে 3 দিন আছিলে আমি একেলগে আছিলোঁ আৰু সেইখিনি কথা আলোচনা হৈছিল যে কেনেধৰণে আমি পৃথিৱীখনকে দৰিদ্ৰমুক্ত কৰিব পাৰোঁ পভাৰ্টি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ আমি কেনেকৈ পভাৰ্টি নাইকিয়া কৰিবলৈ যাওঁতে যেতিয়া ডেভেলপমেণ্ট হ'ব উন্নতি হ'ব তাত আমি কেনেকৈ পৰিৱেশৰ ওপৰত প্ৰভাৱ নপৰাকৈ কৰিব পাৰোঁ নহয় জানো এতিয়া ডেভেলপমেণ্ট বুলি ক'লে পুঁজিবাদী ডেভেলপমেণ্ট যিটো হয় যিটো এতিয়া জলাশয়ৰ ক্ষেত্ৰত হ'বলৈ গৈ আছে এইটো মই কথা অকণমান জলাশয়ৰ কথাটো পিছত ক'ম বাৰু সেইটো যেতিয়া ডেভেলপমেণ্ট কৰিবলৈ যাওঁ তাত কি হয় তাৰমানে পুখুৰীটো খান্দি দিব তাৰ ফলত কি হ'ব যে আমাৰ ওচৰ পাজৰৰ যিখিনি মানুহ তেওঁলোকৰ লাইভলিহুডটো নাইকিয়া হ'ব তাত জিঅ'গ্ৰাফিকেল যিটো প্ৰভাৱ পৰিব পাৰে তাত বিভিন্ন খৰাং হ'ব পাৰে বাৰিষাত বহুত বেছি পানী হৈ যাব পাৰে তাৰ একো ষ্টাডি নকৰাকৈ আমি কৰিবলৈ ওলাইছোঁ তাত কিন্তু কোনোবা হয়তো NGOক দি দিব কোনোবা পুঁজিপতিক দি দিব বহিৰাগত তেওঁলোকে আহি বহুত ইনকাম কৰিব আমাক দেখাত লাগিব একদম বিল্ডিং চিল্ডিং তাত হৈ গৈছে চাৰিওফালে ডাঙৰ ডাঙৰ ৰাস্তা আমি চাইক্লিং কৰিব পাৰিছোঁ বাহিৰৰ পৰ্যটক আহিছে চাইক্লিং কৰিছে বাইক ৰাইডিং কৰিছে তেনেকুৱা এটা সুন্দৰ পৰিৱেশ হ'ব কিন্তু তাৰ কাৰণে কিমান মানুহ আমাৰ প্ৰভাৱিত হ'ল কিমান মানুহ আৰু দুখীয়া হৈ গ'ল দুখীয়াতকৈ দুখীয়া কাৰণ সেই মহ চোৰা মানুহকেইটা একো কৰ্ম নাইকিয়া হ'ল মাছ মৰা মানুহকেইটাৰ কৰ্ম নাইকিয়া হ'ল তেনেকুৱা প্ৰভাৱ পৰিব পাৰে সেই প্ৰভাৱখিনি নপৰাকৈ আমি যিটো কৰিব পাৰোঁ ডেভেলপমেণ্ট হওক কিন্তু প্ৰকৃতিৰ ওপৰতো প্ৰভাৱ নপৰক আৰু মানুহৰ জীৱনশৈলীৰ ওপৰতো প্ৰভাৱ নপৰক তেনেকুৱাকৈ আমি কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰোঁ সেই কথাটো লৈ তেখেতৰ যিটো চিন্তাধাৰা আছিল তেনেকুৱা এটা প্ৰজেক্টে আমিও অসমত অকণমান চিন্তা চৰ্চা কৰি আছিলোঁ বিভিন্ন ধৰণৰ সেইটোৰ কাৰণে সেই সংক্ৰান্তত তেখেতৰ সাক্ষাৎ হৈছিলে আৰু বিশেষ বেলেগ ৰাজনৈতিক কথাটো একোৱেই নাই তাত আপুনি জানে 2017 নে 18 বিজেপিৰ সেইসকল কৰ্মীক কেনেদৰে আপুনি প্ৰত্যাহ্বান জনাব কি ক'ব আচলতে প্ৰত্যাহ্বান জনাবলৈ নাই মই ভাবোঁ তেখেতসকলে অলপ ষ্টাডি কৰা উচিত পঢ়া উচিত মহম্মদ ইউনুছনো কোন বা বাকী সকলোকে নাজানে চাগে নোবেল তেখেতে হয়তো নাজানে তেওঁলোকে এতিয়া নিউজত পাই আছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী বা বাংলাদেশৰ মুখ্য মানুহ বুলি তেওঁলোকে সেইটো বুলি ভাবি আছে আচলতে তেনেকুৱা কথা নহয় কিন্তু মই সেই বুলি মহম্মদ ইউনুছৰ এতিয়াৰ কাৰ্যক সমৰ্থন কৰিবলৈ যোৱা নাই কিন্তু কৈছোঁ যে এতিয়াও বিৰোধিতা সকলোৱে কৰে এতিয়াতো বিৰোধিতা কৰিব লাগিব বিজেপিৰ শীৰ্ষ নেতাৰ লগতো ফটো আমি দেখোঁ বিজেপিৰ শীৰ্ষ নেতাৰ লগত ফটো নহয় সেইখন আপুনি মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতৰ কথা কৈছে চাগে ফাৰ্ণাণ্ডেজ এইটো মই এটা অনুষ্ঠানত দেৱেন্দ্ৰ ফাৰ্ণাণ্ডেজ 2019 চনত এটা IT ছেক্টৰ মানে এইটো এটা নাস্কমে পাতিছিলে যিটো IT কোম্পানীবোৰৰ মেইন মানে অৰ্গেনাইজেশ্যন নাস্কমে পাতিছিলে আৰু মহাৰাষ্ট্ৰ গভমেণ্টে পাতিছিলে তাত এটা প্ৰজেক্ট আমি এটা অৰ্গেনাইজেশ্যনৰ লগত জড়িত হৈ মই এটা প্ৰজেক্ট কৰিছিলোঁ কাশ্মীৰত মানে জম্মু কাশ্মীৰত এইটো এটা ডেভেলপমেণ্ট প্ৰজেক্টেই এতিয়া জম্মু কাশ্মীৰৰ এৰিয়াটো গুচি আহিলে সেই প্ৰজেক্টত আমি ডেভেলপমেণ্টৰ কাৰণে হেল্থ কেয়াৰ ছেক্টৰৰ জৰিয়তে ডেভেলপমেণ্ট কৰিব পাৰি হেল্থ কেয়াৰ ছেক্টৰত কি ইন'ভেটিভ কাম কৰিব পাৰি তাৰ কাৰণে এটা প্ৰজেক্ট কৰিছিলোঁ তাত এটা ফাণ্ডিঙো মানে হৈছিলে আৰু সেই কামটোত ইমান ভাল হোৱাৰ কাৰণে তেওঁলোকে একচুৱেলি এৱাৰ্ড এটা দিছিল যে এইটো অৰ্গেনাইজেশ্যনটো যিহেতু মই সেইটো সময়ত সেই কামটো কৰি আছিলোঁ সেইকাৰণে মোক ৰিপ্ৰেজেণ্ট কৰি পেলাই মোৰ নামত মানে সেই এৱাৰ্ডটো হৈছিলে অৰ্গেনাইজেশ্যনটোৰ কাৰণে সেইটো মহাৰাষ্ট্ৰত তেখেত উপস্থিত আছিল উইপ্ৰৰ তেতিয়াৰ ভাইচ চেয়াৰমেন বৰ্তমানৰ চেয়াৰমেন মই সেইটো কোৱা নাছিলোঁ আচলতে মই মহম্মদ ইউনুছৰ কাহিনীৰ প্ৰেক্ষাপটটো দাঙি ধৰিছিলোঁ গতিকে আৰু আপুনি মই আপোনাৰ সেই ফটোখনো দেখিছোঁ দেৱেন্দ্ৰ ফাৰ্ণাণ্ডেজৰ সৈতে গতিকে স্বীকৃতি পোৱাটো নিশ্চিতভাৱে ভাল লক্ষণ আৰু এই আপুনি যিখিনি কৃতিত্ব অৰ্জন কৰিব পাৰিছে মৰিয়নিবাসী আচলতে গৌৰৱান্বিত যে আপুনি এইবাৰ ওলাই আহিছে আৰু কিবা এটা মন মেলিছে কি কেনেকুৱা ধৰণৰ আশা কৰিছে মই কোনো টিকট প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো পৰিকল্পনা কৰা নাই বা নাইও তেনেকুৱা পৰিকল্পনা দলে যি দায়িত্ব দিয়ে সেইটোতো পালন কৰিবলৈ মই সদায় প্ৰস্তুত এতিয়া বৰ্তমান মোৰ মুখ্য সাংগঠনিক দায়িত্বত মই আছোঁ মৰিয়নি সমষ্টিত 2023 চনত যেতিয়া মৰিয়নি সমষ্টিটো নতুনকৈ গঠন হ'ল তাৰপিছৰ পৰা মোক সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশত তাত আমি সাংগঠন কৰিবলৈ মই আছিলোঁ গতিকে মই তাত মোৰ নিজৰ ঘৰো তাত মই থাকি লৈছিলোঁ গুৱাহাটীলৈ মই বহুত দিন অহাই নাই মাজে মাজে মাহত এদিন দুদিন অহা হয় তাত থাকি লৈ পেলাই আমি মেইনলি বুথ কমিটি বা কি ফ'কাছ কি সমস্যা তাৰ আছে
সেইখিনি অনুধাৱন কৰি ৰাইজৰ লগত আলোচনা সেইখিনি কামেই কৰি আছোঁ। উম। সেই ঠিক তেনেকুৱা প্ৰেক্ষাপটত তাতে মই জলাশয়ৰ কথাটোত আহিলোঁ, লগ পালোঁ। সেই জলাশয়ৰ কথাখিনিক লৈ আপুনি এইকেইটা দিনত খুব বিশেষভাৱে এই কামটোত লাগি আছে। হয়। আচলতে কি হৈছে? জলাশয়টোতো তেওঁলোকে খান্দিবলৈ বহুত মানে উদগ্ৰীৱ হৈ আছে। আৰু ৰূপজ্যোতি কুৰ্মী কৈছোৱে, তেওঁৰ বিৰাট ইচ্ছা, তেওঁৰ MLA হিচাপে এইটো বিৰোধিতা কৰিব পাৰিলেহেঁতেন, জনপ্ৰতিনিধি হিচাপে তেওঁৰ সেইটো দায়িত্ব আছিল। কাৰণ বহুত লোক, প্ৰায় 5,000 লোক ডাইৰেক্টলি প্ৰভাৱিত হ'ব, মানে তেওঁলোকৰ খেতি বাৰী কোনো 5,000 পৰা 10,000 লোক হ'ব। আৰু গোটেই মৌজাটোৰ, মানে আমাৰ শিমলুগুৰি মৌজা, তিয়ক মৌজাৰ গোটেইখিনি বাসিন্দাই প্ৰভাৱিত হ'ব। সকলোৱে বিৰোধিতা কৰিছে, সকলোৱে বিৰোধিতা কৰিছে, ৰাইজে বিৰোধিতা কৰিছে। যিকেইজন বিজেপিৰ তেওঁলোকে ভাবিছে, বা তেনেকুৱা ধৰণৰ বিজেপি যিকেইজনে ভাবিছে যে এই কণ্ট্ৰেক্টটো কিজানি ময়ে পাম, তেনেকুৱা কেইজনমান গুণ্ডা তেওঁ পুহি ৰাখিছে। তেওঁলোকে ভাবিছে যে এইটোত কিবা এটা মোৰ উন্নয়ন হ'ব নেকি, বাকী যি হয় হওক। তেনেকুৱা মানুহবোৰে সাধাৰণতে এতিয়া বিজেপি দলৰ লগত আছে বা ৰূপজ্যোতি কুৰ্মীৰ লগত আছে। গতিকে তেনেকুৱা তেওঁলোকে সেইটো বিৰোধিতা কৰিছে। আমি যিখিনি কথা পাতিছোঁ তাৰ মাজতে আৰু দুটামান প্ৰসংগ আছে। ৰাজনীতিৰ পথাৰত যিহেতু আপুনি আছে, এতিয়া বিষয় এইটোৱে যে ৰাজনীতিলৈ আপুনি অহাৰ মন কেনেদৰে মেলিলে? প্ৰথম সেইখিনিৰ পৰা আৰম্ভ কৰোঁ। আচ্ছা, আচলতে মই সমাজ পৰিৱৰ্তনৰ কাৰণে আগৰ পৰাই অকণমান চিন্তা চৰ্চাবোৰ কৰি থাকোঁ। যেতিয়া ইঞ্জিনিয়াৰিং পঢ়ি আছিলোঁ, তেতিয়াও মই ভাবিছিলোঁ যে ইঞ্জিনিয়াৰিংটো পঢ়িম, ঠিকে আছে, কিন্তু ভৱিষ্যতে কি হ'ব। মানে মই কটন কলেজত এই আমাৰ ছায়েন্সত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, তাৰপিছত ইঞ্জিনিয়াৰিং কৰিলোঁ। তাৰপিছত ভাবি আছিলোঁ যে কেনেধৰণে মই অকণমান মানুহৰ লগতো কাম কৰিব পাৰোঁ। এনেই ধৰি লওক মই চাকৰি এটা পালোঁ, দিল্লীত থাকিলোঁ বা বিদেশতো থাকিলোঁ, বেংগলোৰত থাকিলোঁ, বিদেশত থাকিলোঁ, AC ৰুমত বহি থাকিলোঁ। কিন্তু বহি থাকি মই সদায় এই 9 to 5 জব থাকিব মোৰ, ৰাতি আহি মানে 9 to 5 জব আৰু যিখিনি মানে বেলেগ পিছদিনাখনৰ সেইটো চিন্তা কেনেকৈ মই কৰিম, সেইটোতে ব্যস্ত থাকিম। কিন্তু মই সমাজখনৰতো কিবা এটা দি থৈ যাব নোৱাৰিম, সেই চিন্তাবোৰ মোৰ হৈ আছিল। 2010 চনত যেতিয়া মই আছিলোঁ, মই ভাবিলোঁ যে মই নিজাববীয়াকৈ সেইকাৰণে সময় যাতে দিব পাৰোঁ, মই নিজাববীয়াকৈ কোম্পানী এটা ষ্টাৰ্ট কৰোঁ। মোৰ এটা প্ৰাইভেট লিমিটেড কোম্পানী, মই ইঞ্জিনিয়াৰিং পঢ়ি থকাৰ দিনতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। তাৰ প্ৰাইভেট লিমিটেড কোম্পানীটো ৰেজিষ্টাৰ কৰি মই টেকন'লজি ছেক্টৰত অলপ কাম কৰি আছিলোঁ। আৰু লগতে মই অকণমান ফাইনেন্সিয়েল মাৰ্কেটতো কাম কৰি আছিলোঁ। সেইটো বাৰু বেলেগ এটা কথা, সেইটো মই তাত ফাইনেন্স যাতে মোৰ ছাপৰ্টটো থাকে সেইটোৰ কাৰণে মই কৰি আছিলোঁ। মই ইঞ্জিনিয়াৰিঙৰ সময়তো লোন লৈ পঢ়া নাই বা দেউতাৰ মাৰ পৰা বহুত টকা লৈ থকা নাই। মই অলপ চেষ্টা কৰিছিলোঁ যাতে নিজে চলি থাকিব পাৰোঁ। তেনেকৈ সেইটো কৰি থাকি শেষত মই যিটো টেকন'লজি কোম্পানী খুলিলোঁ, তাৰ মূল লক্ষ্য আছিল যে আমি অলপ মানুহবোৰক ট্ৰেইন কৰি, অৰ্থাৎ মই ভাবোঁ যে আমাৰ গাঁওবোৰত যদি ক্ষুদ্ৰ উদ্যোগ হয়, সৰু সৰু কিছুমান ইণ্ডাষ্ট্ৰী, যিটো এতিয়া আমাৰ ৰাইজৰ দলৰ লক্ষ্য। আমি পিছত মই একেটা লক্ষ্য আমাৰ ৰাইজৰ দলৰো দেখিছোঁ, ইস্তাহাৰতো একেটাই লক্ষ্য আছে। আমাৰ অখিল গগৈ ডাঙৰীয়াৰ সেইটো সপোন, আৰু সেইকাৰণে মই অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি মানে তেখেতৰ আদৰ্শ অনুপ্ৰাণিত হ'লোঁ। মই ভাবোঁ যে চীনত যেনেকৈ সৰু সৰু জেগাতে, গাঁৱত চীনত আপুনি যদি ভাবে যে গাঁৱে গাঁৱে তাত মোবাইল প্ৰস্তুত কৰা কাৰখানা, মোবাইল হাতে ল'ৰাবোৰে, সৰু সৰু ল'ৰাবোৰে কিবা কিবি প্ৰস্তুত কৰিব পাৰে, টেকনিকেল সামগ্ৰী প্ৰস্তুত কৰিব পাৰে। একেই চীন দেশৰ ওচৰতে, আমি কিমান কিলোমিটাৰ দূৰত আছোঁ, কিন্তু আমাৰ ল'ৰাবোৰে নোৱাৰোঁ বা আমি নকৰোঁ বা আমি নাজানো সেই বিষয়ে, নহয় জানো? ইয়াত যদি আমাৰ মানুহবোৰক অলপ অলপ ট্ৰেইন কৰা যায়, ট্ৰেইন কৰিলে নিশ্চয় আজি নহ'ব, 20 বছৰ, 30 বছৰ, 40 বছৰ পিছত ভৱিষ্যতে আমাৰ ইয়াতো সৰু সৰু উদ্যোগ গঢ়ি উঠিব পাৰে। তাৰ এটা সম্ভাৱনা আছিল। সেই সম্ভাৱনাক লৈ মোৰ বন্ধু কেইজনমানেও কোম্পানী এটা খুলিছিলে, তেওঁলোকৰ ভূপালৰ মধ্যপ্ৰদেশত, তেওঁলোকে এতিয়াও কৰি আছে সেইটো ছেক্টৰত কাম। আমি ভাবিলোঁ যে ইয়াতো তেনেকুৱা ধৰণৰ ট্ৰেইনিং কৰোঁ। মই ইয়াত আমাৰ আছাম ছায়েন্স এণ্ড টেকন'লজি এনভাইৰনমেণ্ট কাউন্সিল, এছটেক, আমাৰ কটন কলেজৰ বাইদেউ আছিলে তেতিয়া প্ৰিন্সিপাল ডক্টৰ নিৰদা দেৱী, মোৰ তেখেত শিক্ষাগুৰু আছিলে আগতে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টত। তেখেতৰ সহযোগিতাত, এছটেকৰ সহযোগিতাত মই কিছুমান ৰবটিক্সৰ, তেতিয়া ৰবটিক্স বুলি কয় সাধাৰণতে, আচলতে এতিয়াৰ যিটো AI সেইটোৰে এটা বেছিক আমি কিছুমান ট্ৰেইনিং, কেনেকৈ সৰু সৰু আচলতে পুতলা বুলিয়ে ক'ব পাৰে এতিয়াৰ কথাত, সৰু সৰু পুতলা বনাব পাৰে, সৰু সৰু ইলেক্ট্ৰনিক সামগ্ৰী বনাব পাৰে, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ পৰা আমি ট্ৰেইনিং দিবলৈ ষ্টাৰ্ট কৰিছিলোঁ। আমি কটন কলেজত প্ৰথমটো ট্ৰেইনিং কৰিলোঁ, পিছৰ অৱস্থাত বেলেগ বেলেগ জেগাতো কৰিলোঁ। গতিকে সেই সময়ৰ পৰাই তেনেকুৱা ধৰণৰ চিন্তা আছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত মই কৈছিলোঁ আপোনাৰ মহম্মদ ইউনুছৰ আইডিয়া বা তেনেকুৱা ধৰণৰ বিভিন্ন অধ্যয়নৰ জৰিয়তে আইডিয়া পালোঁ যে সামাজিকভাৱে আমি কাম কৰিবলৈ আৰু কিছুমান ব্যৱসায়ৰ জৰিয়তে আমি উদ্যোগীকৰণৰ জৰিয়তে, উদ্যমিতাৰ জৰিয়তে বহুত কাম কৰিব পাৰোঁ। তেনেকুৱা চিন্তা চৰ্চা কৰি আছিলোঁ। তাৰপিছত একে সময়তে মই অকণমান আন্দোলনৰ লগতো, আন্না হাজাৰে তেতিয়া এটা আন্দোলন কৰি আছিলে। এতিয়া বাৰু আন্না হাজাৰে কথাটো কওঁ, কিন্তু সেইটো সময়ত আমি ভাবিছিলোঁ যে বৃহৎ এটা পৰিৱৰ্তন হ'ব কৰাপশ্যনৰ বিৰুদ্ধে। ময়ো যথেষ্ট কৰাপশ্যনৰ বিৰুদ্ধে সদায় মাত মাতি লিখি মেলি আছিলোঁ। আৰু সেইটো সময়ত দিল্লীত যেতিয়া আন্না হাজাৰে 2011 চনত হ'ব, তেখেতক ডাইৰেক্টলি পোনপটীয়াভাৱে লগ পোৱা বুলি নকওঁ, মানে তাত আমি আছিলোঁ। মোৰ তেতিয়াতো সৰু ল'ৰা, ধৰি লওক বহুত এটা হেৰি হোৱা নাই, অভিজ্ঞ নহয়। তাৰপিছত লাহে লাহে মনীষ সিসোদিয়া ডাঙৰীয়া, তেখেতকো লগ পাইছিলোঁ। টিচি
তেখেতক লগ পাইছিলোঁ। গতিকে সেইটোৰ দ্বাৰা প্ৰভাৱিত হৈছিলোঁ যে আমি সমাজ পৰিৱৰ্তন হ'লে কৰাপশ্যনবোৰ নাইকিয়া কৰিব লাগিব। সেইটোৱে ৰাজনীতিত অকণমান খোজ দিছিলোঁ। যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াক লগ পাইছিলোঁ। যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াৰ লগত যোগ হৈ মানে কেনেধৰণে ৰাজনীতিৰ জৰিয়তে সমাজখনক পৰিৱৰ্তন কৰিব পাৰোঁ। তেতিয়াই অনুপ্ৰাণিত হৈছিলে। মানুহে কয় যে ৰাজনীতিত থাকিলে মানে বেয়া, বাকী মই ভাবোঁ যে ৰাজনীতি যদি ভিতৰৰ লেতেৰা জেগাটোত আমি নিজেই সোমাই নলওঁ, তেতিয়া কেনেকৈ চাফা কৰিম সমাজখন। সেইটো কাৰণে অলপ চিন্তা হ'ল। তাৰপিছত কা আন্দোলন আহিল লাষ্টত, মানে মই তাৰপিছত IIMৰ পৰা MBA কৰিলোঁ 2 বছৰ, 2015 পৰা 2017লৈ। সেইখিনি সময়ত মই দিল্লী গভৰ্ণমেণ্টৰ লগতো, তেতিয়া অৰবিন্দ কেজৰিৱালৰ গভৰ্ণমেণ্ট আছিলে, তাৰ ঠিক আগে নতুনকৈ গভৰ্ণমেণ্ট হৈছে, তেতিয়া অলপ এইটো দিল্লী গভৰ্ণমেণ্টে কিছুমান প্ৰজেক্ট হাতত লৈছিলতো নগৰ উন্নয়নৰ কাৰণে, শিক্ষাৰ কাৰণে। সেই প্ৰজেক্টটোৰ লগতো জড়িত হৈ আছিলোঁ আতিশীৰ লগত। তাৰপিছত পিছৰ পৰ্যায়ত আহিলোঁ আমি। পাছ কৰাৰ পিছত মই এটা ৱৰ্ল্ড বেংকৰ কিছুমান ফাণ্ডেড প্ৰজেক্ট থাকে, তেনেকুৱা প্ৰজেক্ট এটা অৰ্গেনাইজেশ্যনৰ জৰিয়তে, যিটোত এই এৱাৰ্ডৰ কথাবোৰ আহিছে, তাত জড়িত হৈ আছিলোঁ। সেইটো সময়তে আমাৰ কা আন্দোলন হ'ল। কা আন্দোলনৰ একদম ভৰপক সময়। তাৰপিছত অসমলৈ অহাৰ এটা চিন্তা আছিলেই যে অসমলৈ গুচি আহিব লাগে, অসমত কিবা এটা কৰিব লাগে। আৰু কা আন্দোলনেই নহয়, মানে ডেভেলপমেণ্টেল এই ছেক্টৰটো আগতে যিটোত কাম কৰিছিলোঁ, অসমত কিছুদিন কাম কৰিলোঁ, কিন্তু পঢ়িবলৈ যোৱাৰ কাৰণে আৰু বহুত লোন থকাৰ কাৰণে মোৰ প্ৰায় 15 লাখ মান টকা লোন হৈ গ'ল। সেইটোৰ কাৰণে মানে IIMত এটা ডাঙৰ ফিজ আছে। গতিকে সেইখিনিৰ কাৰণে মই কিছুদিন কাম কৰিবলগীয়া হ'ল। তাৰপিছত অখিল গগৈ ডাঙৰীয়া তেখেতৰ সংস্পৰ্শত আহিলোঁ। তাৰ আগতেই মুক্তি সংগ্ৰাম সমিতিৰ বহু লোকৰ লগত সংস্পৰ্শ আছিলেই, আৰু তেখেতৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ পিছত কা আন্দোলনৰ পিছতে ৰাইজৰ দলৰ আৰম্ভণি মুকনি চলি আছিল যে নতুন দল এটা হ'ব লাগে। তেতিয়া আমি জড়িত হৈ পৰিলোঁ সম্পূৰ্ণভাৱে। শৈক্ষিক জীৱনৰ যিখিনি আপুনি অৰ্জন কৰিলে, সেইখিনি এতিয়া ব্যৱহাৰ হৈ আছেনে নাই? ডেফিনেটলি। শিক্ষা চাওক, শিক্ষা অকল যে ধন ঘটিবলৈকে ইনকাম মানে ব্যৱহাৰ হয় সেইটো নহয়। এতিয়া ডেফিনেটলি মই বহুত ধন ঘটি থাকিব পৰা নাই। এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাটো আমি বিচাৰোঁ যে আপুনি এগৰাকী উচ্চ শিক্ষিত ব্যক্তি, আৰু সেই উচ্চ শিক্ষিত এগৰাকী যুৱক হিচাপে আপুনি উঠি অহা যিসকল যুৱক যুৱতী আছে, যিসকলে এই তথ্য প্ৰযুক্তিৰ দিশত অলপ আগবাঢ়ি যাব বিচাৰে, সেইসকলক নিশ্চিতভাৱে আপুনি সহায় কৰাটো আমি বিচাৰোঁ। ডেফিনেটলি। অকল তথ্য প্ৰযুক্তি বুলিয়ে নহয়, আচলতে সৰুৰ পৰাই আমাৰ যেতিয়া ক্লাছ 8, 9, 10 এইখিনি সময়ত, সেইখিনি মূল সময়, আৰু সেইখিনি সময়তে কোনে কেনেকুৱা ধৰণৰ লাইনত যাব বিচাৰিছে। কোনোবাই ক্ৰীড়াৰ ক্ষেত্ৰত যাব খুজিছে, কোনোবাই প্ৰযুক্তিৰ ক্ষেত্ৰত যাব খুজিছে, কোনোবাই চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত যাব খুজিছে। চাকৰি বুলি নহয়, যে উদ্যমিতাৰ ক্ষেত্ৰতো, যে সেই ছেক্টৰটোত তেওঁ ভাল পায়। এজন ইঞ্জিনিয়াৰে অকল চাকৰি কৰিব লাগিব বুলি কথা নাই, তেওঁ বিভিন্ন ধৰণৰ উদ্যোগো গঢ়ি তুলিব পাৰে, উদ্যমিতাৰ লগত জড়িত হৈ পৰিব পাৰে, তেওঁ নিজৰ গাঁওখনক ডেভেলপ কৰিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ কামত সহযোগ কৰিবলৈ মই সদায় প্ৰস্তুত, আৰু সেইটো কৰিয়ে আহিছোঁ যিমান পাৰোঁ। আৰু কোনোবা যদি আপোনাৰ এই মানে পডকাষ্টৰ জৰিয়তে কোনোবাই যোগাযোগ কৰিব বিচাৰে, মোক যোগাযোগ কৰিব পাৰে, মই নম্বৰটো দি দিম। তেনেকুৱা ধৰণৰ বিভিন্ন অসমৰ যিকোনো জেগাতে হওক বা বেলেগ জেগাতো যদি কোনোবাই বিচাৰে, তেনেধৰণে আমি কৰিব পাৰোঁ। ময়ো বহুত কথা নাজানো, আমিও শিকি ল'ম একেলগে। আজিকালি শিকিব পৰা ব্যৱস্থা আছে, ময়ো জানিম, তেওঁ যদি কিবা এটা কৰি থাকে ময়ো বিচাৰিম, তেওঁ জানিব, আমি সহযোগ কৰি একেলগে আগবাঢ়ি যাম। বুজিছোঁ। এতিয়া বিষয়টো এনেকুৱা ধৰণৰ, মই বহুদিনৰ পৰা যিহেতু দেখি আহিছোঁ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো, এই মুহূৰ্তটোত আমি যিখিনি কথা পাতিলোঁ, খুবেই আপোনাৰ লগত কথাখিনি পাতি ভাল লাগিছে, আৰু যিখিনি গঠনমূলক আপুনি কথা কৈছে, সেই কথাখিনিৰ জৰিয়তে এখন সমাজ আৰু আগবাঢ়ি যোৱাত বহুখিনি সহায় হ'ব। চীনৰ উদাহৰণ দাঙি ধৰি অসমৰ প্ৰেক্ষাপট যিহেতু আপুনি বৰ্ণনা কৰিছে, আমি এইটো বিচাৰোঁ যে আজিৰ পৰা 23 বছৰ সেই সময়ত আগন্তুক বহুখিনি উন্নয়ন হ'ব বুলি আমি আশা কৰোঁ, আপুনি ভবাৰ দৰে, যদি আপুনি ভবাৰ দৰে হয়। এতিয়া এই প্ৰেক্ষাপটটোত, অসমৰ প্ৰেক্ষাপটটোত এনেকুৱা ধৰণৰ দেখিবলৈ পাওঁ, হিন্দু মুছলমানৰ ৰাজনীতি একেটা সময়তে, যিহেতু আপুনি ৰাজনৈতিক ব্যক্তি এতিয়া, আৰু ৰাজনৈতিক দলত আছে, সেইবাবে কৈছোঁ, সকলোৰে ৰাজনীতি। সেই হিন্দু মুছলমানৰ ৰাজনীতি, কোনোবাই মুছলমানক লৈ ৰাজনীতি কৰে, কোনোবাই হিন্দুক লৈ ৰাজনীতি কৰে, কোনোবাই হিন্দুত্ববাদৰ নামত ৰাজনীতি কৰে, আৰু সেই হিন্দুত্ববাদৰ এজেণ্ডা পূৰণৰ নামত কোনোবাই ধৰ্মৰ নামত হত্যা আৰু হিংসা কৰে। আমি সেইবোৰ দেখিছোঁ। এইবোৰক দেখি আপোনাৰ কি অনুভৱ? সেইকাৰণেই মই বিজেপি দলটোক বেয়া পাওঁ আচলতে। এইটো এতিয়াৰ নহয়, মই একেবাৰে সৰুৰ পৰাই বেয়া পাইছিলোঁ দলটোক। এইটো কাৰণে এতিয়াও দেখিছিলোঁ যে কিছুমান আচলতে সৰু থাকোঁতে, মই নকওঁ এতিয়া, তথাপিতো বাল্যকালত কিছুমান মানুহক লগ পাইছিলোঁ, তেওঁলোকে মোক শিকাইছিলে, মই তেতিয়া সৰু আছিলোঁ গম নাপাওঁ, তেওঁলোকে মোক কৈছিলে যে তেওঁলোকে মানে এইবোৰ মানুহ বেলেগ, মানে মুছলমান মানুহৰ কথা কয়, তেওঁলোকে এইফালে পশ্চিম ফালে মূৰ কৰি শুৱে, তেওঁলোকে পাতখন কিবা উল্টাই লয়, তেনেকুৱা বিভিন্ন ধৰণৰ কথা কৈছিলে। সেই শিশু মনটোত মোৰ এইবোৰ
কেনেকুৱা মানুহ, মানে কেনেকুৱা ধৰণৰ কথা, এই বস্তুবোৰ ক্লিয়াৰ কৰি আছিলে। উম, তাৰপিছত যেতিয়া লাহে লাহে পঢ়িছিলোঁ, অলপ অলপ ধৰি লওক মাৰ্ক্সবাদ বা তেনেকুৱা ধৰণৰ সৰু সৰু পুথি, বহুত নাজানো, কিন্তু অলপ অলপ যেতিয়া পঢ়িছিলোঁ দেখিছিলোঁ যে এইটো যথেষ্ট বেয়া কথা, উম, যাতে মানুহৰ মাজত বিভেদনাটো, ধৰ্মৰ নামত, সম্প্ৰদায়ৰ নামত বিভেদনাটো বেয়া কথা। সেইবোৰ দেখি মোৰ তেতিয়াই মানে এই RSS হওক বা BJP দলেই হওক, তেওঁলোকৰ প্ৰতি ভাল ভাৱ নাছিলে, সদ্ভাৱ নাছিলে। কিন্তু তথাপিতো ভাবিছিলোঁ যে অসমত যিহেতু অসমীয়া মানুহ তেনেকুৱা নহয়, উম, আমাৰ অসমৰ মানুহবোৰ সদায় ৰক্ষণশীল নহয়, তেওঁলোকে উদাৰ চিন্তাৰ মানুহ। উম, অসমত তেনেকুৱা হ'ব বুলি আশা কৰা নাছিলোঁ, যদিও উম, মই বিজেপিৰ সমৰ্থক নহয়, বিজেপিক ভোটো দিয়া নাই, উম, কিন্তু তথাপিতো আশা কৰা নাছিলোঁ। কিন্তু 2014 চনৰ পিছৰ পৰা অসমৰ পৰিৱেশটো যদি চায়, আৰু উম, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত, উম, ৰাজত্ব কালত বুলিয়ে ক'ব পাৰে, তেওঁতো উম, ৰজাৰ দৰে ব্যৱহাৰ কৰে, সেই সময়খিনিত ইয়াৰ প্ৰভাৱ অতি বাঢ়ি গ'ল। উম, তেওঁ কেৱল হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, এয়া বোলে মিয়াক আমুক নিদিব, 5 টকাটো এতিয়া সেইদিনাখন যে কিবা ডাইলগ এটা দিছে, 5 টকাৰ বিচাৰিলে 4 টকা দিব, এইবোৰ কি ফটুৱা কথা, মানে কি কথা, তেনেকুৱা এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায়। উম, তেওঁ যিখিনি বিদেশী আছে সেইখিনি বিদেশীক বহিষ্কাৰ কৰক, উম, সেই বুলি তাকে ঢাল তৰোৱাল সাজি তেখেতে সেই ঢালখন লৈ পেলাইতো তেখেতে এনেকুৱা অপপ্ৰচাৰ কৰি থাকিব নোৱাৰে নহয়। উম, গতিকে তেনেকুৱা চিন্তাৰ মানুহবোৰক অসমৰ পৰা উৎখাত কৰিব লাগে, আৰু সেই বিষবাস্প যি বিয়পাই আছে, উম। এইবাৰ মই ভাবোঁ যে 2026ত তেনেকুৱা বিষবাস্প পেলোৱা দল সংগঠন যিয়ে নহওক অসমৰ মানুহে উৎখাত কৰিব। আপোনাৰ দৃষ্টিত গৌৰৱ গগৈ আৰু অখিল গগৈ এই দুগৰাকী নেতা কেনেদৰে বিশ্লেষণ কৰিব? অখিল গগৈ মোৰ নেতা, উম, আমাৰ ৰাইজৰ দলৰ নেতা, আৰু গৌৰৱ গগৈ কংগ্ৰেছ দলৰ নেতা, উম, তেখেত তাৰ সভাপতি। গৌৰৱ গগৈৰ লগত মোৰ বিশেষ যোগাযোগ সিমান হোৱা নাই। লোকসভা ইলেকশ্যনৰ সময়ত আমি দুখনমান সভা একেলগে কৰিছিলোঁ, মই তেখেতক লগ পাইছিলোঁ, আৰু লোকসভাৰ ইলেকশ্যনৰ সময়তে যিখিনি আৰু সাক্ষাৎ হৈছিল, বাকীতো যোগাযোগ কোনো নাই। আৰু অখিল গগৈ ডাঙৰীয়া প্ৰায়ে যোগাযোগ হয়, উম, তেখেত একেবাৰে সহজ সৰল, মানে তেখেতে প্ৰতিটো কথা পৰিৱৰ্তনটোৰ কাৰণে, মূল টাৰ্গেটটোৰ কাৰণে সদায় মানে যিকোনো প্ৰকাৰে পাব বিচাৰে। মই যিখিনি কথা ক'লোঁ, তেখেতেও সেই, আপুনি কালি যদি আমাৰ ইস্তাহাৰখনত চাইছে, অসমখনক 3বাৰ খেতি কৰাই সকলোকে মানে প্ৰফেশ্যনেল কৰা যিটো কথা কৈ আছে, প্ৰফেশ্যনেলিজিমটো অসমৰ মানুহৰ মাজত অনা, অসমখনক সুজলা সুফলা কৰা, সমৃদ্ধিশালী কৰা, এই লক্ষ্যৰে, আৰু ধৰ্মনিৰপেক্ষ, জাতিভেদহীন এখন সমাজ গঢ়াৰ তেখেতেও কথা কয়। সেই কথাখিনিতে মই অখিল গগৈ ডাঙৰীয়াৰ পৰা আপ্লুত হৈছিলোঁ, আৰু তেখেতকহে মই আচলতে ভালকৈ জানো। গৌৰৱ গগৈ ডাঙৰীয়াকতো ইমান নাজানো, যিখিনি মিডিয়াত দেখিছোঁ বা তেখেতক লগ পাইছোঁ। তেখেতেও বহুত গুৰুগম্ভীৰ ব্যক্তি, আৰু লোকসভাত এটা ভাল ষ্টেণ্ড তেখেতে দি আছে, গতিকে মই ভাবোঁ তেখেতো এজন ভাল ৰাজনৈতিক নেতা। আছুৰ পৰা গৈ সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰাৰ পিছত বিজেপি দলৰ প্ৰতি বেছিকৈ আকৰ্ষিত হোৱা পৰিলক্ষিত হয় বহুতৰে। হয়। উদাহৰণ আমি শেহতীয়াভাৱেও দেখিলোঁ, লুৰিণজ্যোতি গগৈক বাদ দি আমি বাকী বহুতৰে উদাহৰণ দেখিছোঁ। এই ক্ষেত্ৰত কি ক'ব? সেইটো ঠিক আছো বুলি নহয়, উম, মই আছো বুলি নকওঁ, উম, আছোৱেই হওক, আৰু বহুত তেনেকুৱা দল সংগঠন আছে। আচলতে কিছুমান মানুহৰ মনটো সৰুৰ পৰা বেয়া, সেইটো আছো কৰিছে বুলিয়ে বেয়া হৈ যাব নোৱাৰে। তেওঁলোকৰ সৰুতেই চাগে এইটো চিন্তা আছিল যে মই লিডাৰ এটা হ'ব লাগিব, পলিটিকেল লিডাৰ এটা হ'ব লাগিব, এনেকুৱা ধৰণে এনেকুৱা কৰিব লাগিব, আৰু যিটোত সুবিধা পাওঁ সেই দলটোত যাব লাগিব। মই নেতা হ'লেই বেয়া বুলি নকওঁ, কিন্তু যিটোত সুবিধা পাওঁ, য'ত পইচা ইনকাম কৰিব পাৰোঁ, টকা পইচা ঘটিব পাৰোঁ, ক্ষমতাৰ ল'ব পাৰোঁ, তেনেকুৱা দলটোত মই যোৱা উচিত বুলি তেওঁলোকৰ চাগে এটা, যেতিয়া কৈশোৰ অৱস্থাত থাকে বা স্কুলত যিটো আমাৰ নৰ্মেল পলিটিক্স থাকে, তেতিয়াই চাগে ভাবি লয়। তেনেকুৱা মানুহবোৰে সাধাৰণ এটা ডাঙৰ প্লেটফৰ্ম হ'ল সদৌ অসম ছাত্ৰ সন্থা। যিহেতু সদৌ অসম ছাত্ৰ সন্থাত যোগদান কৰিলে তেওঁলোকৰ ভিজিবিলিটি বাঢ়ে বা তেনেকুৱা হয়। সকলো মানুহ নহয়, মই এইটো কথা কোৱা নাই যে সদৌ অসম ছাত্ৰ সন্থাৰ সকলো তেনেকুৱা, কিন্তু বহুত তেনেকুৱা মানুহ আছে, সোমাই আছে, সদৌ অসম ছাত্ৰ সন্থাটো আছে, বেলেগ অৰ্গেনাইজেশ্যনটো আছে, তেওঁলোকে সেই পথটো বাছি লয়, উজু পথ। তাৰপিছত তেওঁলোকে ধন সম্পত্তি সংগ্ৰহ কৰিবলৈ উজু হৈ পৰে। সেই সময়তে তেওঁলোকে বিভিন্ন ডকা হকাদি কাৰোবাক দাবী ধমকি দি পইচা সংগ্ৰহ কৰে, ধন সংগ্ৰহ কৰে, ধনী হয়, ইলেকশ্যন খেলিবলৈ বুলি এটা বাজেট তেওঁলোকে বনাই লয়। তাৰপিছত লাহেকৈ ৰাজনৈতিক দল, যিটো দলত সুবিধা হয় সেই দলটোত যোগদান কৰি দিয়ে। আৰু এতিয়া বিজেপি যিহেতু শাসনত আছে, আৰু বিজেপিৰ পৰা বিভিন্ন সুবিধা আদায় কৰিম বুলি ভাবে, আৰু বহুতৰ এনেকুৱাও থাকে যে বিজেপিত যদি যোগদান নকৰে তেওঁৰ হয়তো জেললৈ যাবলগীয়া হ'ব পাৰে, কাৰণ তেওঁলোকৰ বহুত কৰাপশ্যন কেছ থাকে। আৰু হিমন্ত বিশ্ব শৰ্মা এতিয়া আছে, তেওঁ প্ৰত্যেকটো মানুহৰ প্ৰফাইলটো জানে, তেওঁ হয়তো যিকোনো সময়ত জেলত ভৰাই দিব বুলি এটা ভয় থাকে, গতিকে সাধাৰণতে বিজেপিতে যোগদান কৰিম বুলি ভাবি লয়। সেই ভিক্টৰ দাস আপুনিও চিনি পায়, হয়, জুবিন গাৰ্গৰ ন্যায়ক লৈ মাত মাতিছিল, হয়, বিকাশ অসমকো আপুনি চিনি পায়। হয়। এই দুয়োগৰাকীক বৰ্তমান জেলত ৰাখিছে, ৰন্তুপানী ৰন্তুপানীত কোনো ফুকনকো আছে। ৰাখিছে। গতিকে এইসকল নেতাক যেতিয়া জেলত ৰাখিছে,
আচলতে কি কৰিবলৈ তেওঁলোকক জেলত ৰাখিছে, ৰাইজৰ বাবে মাত মতা নেতাক আমি সেয়া নাজানো। আমি এইটোৱে বিচাৰোঁ যে ৰাইজৰ বাবে মাত মতা নেতাক এনেদৰে কাৰাৰুদ্ধ কৰিব নালাগে, আমি সেইটোৱে বুজোঁ। আচলতে সেইটো সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে তেওঁলোকে আন্দোলন কৰি আছিল, জুবিন গাৰ্গৰ ন্যায় বিচাৰিছিলে। আৰু জুবিন গাৰ্গৰ ন্যায় কিমান পাইছে আপোনালোকে জানে, সেইটো কথা মই নকওঁ, যিহেতু পৰিয়ালে এই ক্ষেত্ৰত বেলেগ এটা কথা, পৰিয়ালৰ এটা ষ্টেণ্ড আছে, গতিকে এইখিনি ক'বলৈ নাপাওঁ। কিন্তু ৰাইজে ভাবিছে যে জুবিন গাৰ্গে ন্যায় নাপায় আৰু পোৱা নাই, আৰু তেওঁলোকে ন্যায় নাপায় বুলি জানি আগতে প্ৰতিবাদ কৰিছিলে, আৰু সেই প্ৰতিবাদৰ কণ্ঠ ৰোধ কৰিবলৈকে হয়তো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আটাইকেইজনকে আটক কৰি ৰাখিছে। আৰু বেলেগ যদি কিবা কথা আছে নাজানো, কিন্তু ভিক্টৰ দাসটো কোনো সংগঠনৰ লগতো জড়িত নহয়। তেওঁ অকণমান ধৰি লওক টিচাৰ হ'লেও তেওঁ বিভিন্ন ধৰণৰ কথা কৈ থাকে, আপুনি চাগে সামাজিক মাধ্যমত দেখিছে, তথাপিতো বিতৰ্কিত কথা কৈ থাকে। তথাপিতো তেওঁক তেনেকৈ গ্ৰেপ্তাৰ কৰিব নালাগিছিল, তেনেকৈ ভৰাই থ'ব নালাগিছিল। তেওঁক অকলে পাই তেওঁক তাৰমানে এটা বন্দিত্ব, যাতে ভৱিষ্যতে কোনো মাত মাতিব নোৱাৰে। কেতিয়াবা সঁচা কথাও তেওঁৰ মুখত ওলাই যাব, কিছুমান কথা তেওঁ কৈ দিয়ে খোলা খুলি, কালৈ ভয় নকৰে, তেনেকুৱা। সেইকাৰণে ভিক্টৰ দাসকো ভৰাই ৰাখিছে। বিকাশ অসম ৰন্তুপানী ফুকনৰ ক্ষেত্ৰতো একেই কথা, কিন্তু সাংগঠনিক কিবা চিন্তা আছে যদি নাজানো, কিন্তু এই কথাটোত তেওঁলোকক যে মূল ইছ্যু কৰি পেলাই ভৰাই ৰাখিছে সেইটো আমি নিশ্চিত। আমি আপোনাৰ কথাখিনিৰ পৰা এইটো স্পষ্ট হ'লো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি কথা আপুনি ক'লে, আমি এইটো শুনিবলৈ পাইছোঁ যে গৌৰৱ গগৈয়েও এইকেইটা দিনত খুব অভিযোগ এটা উত্থাপন কৰি আছে, আৰু অখিল গগৈয়েও এটা অভিযোগ উত্থাপন কৰিছে। দুইটা অভিযোগৰ মই কথাকেইটাই কৈ দিছোঁ যে গৌৰৱ গগৈয়ে কৈছে যে সৰ্বানন্দ সোণোৱালক, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অপমানিত কৰিছে, তেওঁৰ শাসনকালত দুৰ্নীতি হৈছে বা এনেকুৱা ধৰণৰ। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালৰ পৰা আৰম্ভ কৰি বাকীখিনি কথা কয়, তেওঁৰ যিখিনি মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে তাৰ আগৰখিনিত কি হৈছে সেইখিনি কথা ক'বলৈ যাওঁতে মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰে সেয়া গৌৰৱ গগৈয়ে উল্লেখ কৰিছে। অখিল গগৈয়েও এটা বক্তব্য ৰখা আমি দেখিলোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত এই দৰমহাৰ পইচাকেইটাও ৰাজহুৱা সভা পাতি দিব। এই দুটা কথাত আপুনি কি ক'ব বিচাৰিব? প্ৰথমতে গৌৰৱ গগৈ, তাৰপিছত অখিল গগৈৰ বক্তব্যটোক লৈ। বক্তব্য দুইজনৰে প্ৰায় একেই দিছে, গতিকে মূল কথাটো এইটোৱেই যে সৰ্বানন্দ সোণোৱাল দিনতো কোনো উন্নতি হোৱা নাছিলে, সঁচাকেই হোৱা নাছিলে। হিমন্ত বিশ্ব শৰ্মাৰ দিনতো কোনো উন্নতি হোৱা নাই, কিন্তু সৰ্বানন্দ সোণোৱাল আপুনি যিটো কৈ আছিল যে আছুৰ পৰা আহি ৰাজনীতিত জইন কৰা, তেওঁকো এসময়ত আমি একদম ভাবিছিলোঁ যে আইননীতি আইন বাতিল কৰি আহিছে, তেওঁ অসমৰ পৰিৱৰ্তন কৰিব, সলাই দিব। সেইটো নহ'ল। তেওঁ কাৰণৰ যেতিয়া 5জনকৈ যুৱকক হত্যা কৰা হৈছিল তেওঁ নিমাতে থাকিল। আৰু কিন্তু সৰ্বানন্দ সোণোৱালতকৈ হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিকভাৱে বেছি বিচক্ষণ বুলি ভাবোঁ। তেওঁ প্ৰচাৰ কেনেধৰণে কৰিব পাৰি, কেনেধৰণে প্ৰচাৰ কৰিলে মানে মানুহে গম পায় গোটেইখিনি সুবিধা, সেই বস্তুটো জানে। গতিকে সেই বস্তুটো তেওঁ নিজক প্ৰচাৰ কৰিব জানে, কোনটো সময়ত কি কথা ক'ব লাগে, কেনেধৰণে কাৰোবাক পাক চক্ৰত পেলাই ফচাই দিব লাগে, সেইখিনি কথা জানে। সেয়েহে তেওঁ মানে এই সৰ্বানন্দ সোণোৱালক ডাইৰেক্টলি নহ'লেও, পোনপটীয়াভাৱে নহ'লেও ইনডাইৰেক্টলি তেওঁক অলপ তল পেলাবলৈ চেষ্টা কৰি আছে। আৰু অখিল গগৈয়ে যিটো ইতিমধ্যে কথা ক'লে যে হয়, সেইটোতো কথাই আৰু এইটোত নিযুক্তিটো যিটো প্ৰক্ৰিয়া, এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, আজি হৈ থকা নাই নহয়। সেইটো আগৰ চৰকাৰে কৰিছিলে, 2000 চনতো হৈছিলে। নিযুক্তি এটা স্বাভাৱিক প্ৰক্ৰিয়া, ক'ৰবাত পদ খালী হ'লে নতুনকৈ নিযুক্তি হ'বই, আৰু পদ সৃষ্টি হোৱাটো নতুনকৈ পদ সৃষ্টি কৰিব লাগিব। যেতিয়া ডেভেলপমেণ্ট হ'ব, এটা কাম যেতিয়া হ'ব, ডেভেলপমেণ্ট মানে যেতিয়া এটা নতুনকৈ বিভাগ হ'ব, তাত 4জন মানুহ লাগিব। কিন্তু আচল ডেভেলপমেণ্টটো কেতিয়া দেখিব যে সেই কামখিনিত আমি যে নিযুক্তি অকল কৰাই আছোঁ, নিযুক্তিৰ পিছত তাত গৈ আচলতে কি কাম হৈছে, কি নাই হোৱা, কোনটো ছেক্টৰত নিযুক্তি হৈছে, নহয় জানো? সেই কথাবোৰো আছে। এই হিতাধিকাৰী আঁচনিক লৈ আপোনাৰ কি ভাৱ? হিতাধিকাৰী আচলতে হিতাধিকাৰী ৰাজনীতিটো ৰাজনীতি বুলিয়েই এনেকেই ক'ম যে হিতাধিকাৰী ছিষ্টেমটো আচলতে ভাল নহয় এখন সমাজৰ বাবে। যদি আপুনি কাৰোবাক মানে ফ্ৰীতে কিবা কিবি দি থাকে, লাহে লাহে মানে মানুহজনে উৎপাদনৰ পৰা আঁতৰি আহে, কাৰণ সদায় পইচা দি তেওঁক পুহি থকাৰ নিচিনা হয়। লাহে লাহে এতিয়া মই যিটো জলাশয়ৰ উদাহৰণ দিছোঁ, তেওঁলোককো তেনেকুৱা কৰিবলৈকে হয়তো ভৱিষ্যতে চৰকাৰে চেষ্টা কৰিব। এতিয়া তেওঁলোকে মাছ মাৰি খায়, মহ চৰাই খায়, তেওঁলোকৰ সময় নাই দিনটো বেলেগ কথা ভাবিবলৈ। সেইকাৰণে বিজেপিত সভাত গৈ তেওঁলোকে ভিৰ কৰিবলৈ সময় নাই। তেওঁলোকে সেই অঞ্চলটোৰ পৰা যেতিয়া খালী গাড়ী পঠিয়াই দিয়ে, তাত মানুহ নুঠে, কাৰণ মানুহৰ মহ চৰাবলৈ থাকে, মানুহৰ মাছ মাৰিবলৈ থাকে, তেওঁলোকৰ সময় নাই, তেওঁলোকে নিজে ইনকাম কৰি খাইছে, বিজেপিৰ ওপৰত ভৰসা কৰা নাই। কিন্তু তেওঁলোকে ভাবে যে 1250 টকাৰ ওপৰত তেওঁলোকক যদি নিৰ্ভৰ কৰি তুলিব পৰা যায়, অৰ্থাৎ তেওঁলোকৰ যদি মূল যিটো জীৱিকা সেইটোৱে বন্ধ কৰি পেলাব পৰা যায়, তেওঁলোকৰ জীৱন জীৱিকা যদি সম্পূৰ্ণ ধ্বংস কৰিব পৰা যায়, অৰ্থাৎ এই পথাৰখন, এই বিলখন যদি ধ্বংস কৰিব পৰা যায়, তাৰপিছত আৰু তেওঁলোকৰ বিজেপিৰ টেনশ্যন নাই। তেওঁলোকে সেই চৰকাৰৰ 1250 টকা, চৰকাৰৰ 2000 টকাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব। তেতিয়াই মন যায় মানুহখিনি
কৰিব, লৈ আনিব বা মানুহখিনিক ভয় ভীতি খুৱাব পাৰিব, যেতিয়া ভয় দেখুৱাব, বিজেপিক ভোট দিবলৈ ক'ব, সেই অৱস্থাটো কৰি পেলাই। কিন্তু যিটো আঁচনি, অৰুণোদয় আঁচনি হওক বা বাকী আঁচনিবোৰ, একেবাৰে আঁচনিটোৰ সহায়ৰ কাৰণে প্ৰয়োজন। এতিয়া বিধৱা এগৰাকীক বা শাৰীৰিকভাৱে অক্ষম এগৰাকীক, যিটো কোনো এটা কাম কৰিব নোৱাৰে, তেওঁলোকক সহায়ৰ ডেফিনেটলি প্ৰয়োজন আছে। কিন্তু সেইবুলি এইটো নহয় যে উপৰি তেওঁলোকে এডভাৰটাইজমেণ্ট কৰি থাকিব। হিমন্ত বিশ্ব শৰ্মাই যিটো কয়, আজি আমুক আঁচনি লাগিবনে আপোনালোকক, ল'ৰাখিনিক আমুক আঁচনি লাগিবনে, তাৰমানে সকলোকে চৰকাৰ নিৰ্ভৰ কৰি তুলিব বিচাৰিছে, নহয় জানো? সেইটোৱে মূল কথা। আৰু ঠিক আছে, মোৰ শেষত মই এইটোৱে সুধিব বিচাৰিম, অখিল গগৈৰ বিৰুদ্ধে এটা অভিযোগ আছে যে আপুনি যিহেতু সেইটো দলৰে এগৰাকী নেতা, সেইটো দলৰে এগৰাকী কৰ্মী, অখিল গগৈৰ বিৰুদ্ধে এতিয়া অভিযোগ হৈছে, বিজেপি অনা অভিযোগেই, যে AIDF-ক লাহে লাহে বাদ দিছে ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ ৰাইজে, আৰু সেইবাবে অখিল গগৈয়ে ধৰ্মীয় সংখ্যালঘু অঞ্চলত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে। এই কথাটো কিমান দূৰ সত্য আৰু শুদ্ধ? আপুনি কি ভাবে, ধৰ্মীয় সংখ্যালঘুত কাম কৰাটো বেয়া কথা নেকি? মানে অকল ধৰ্ম AIDF-এ কাম কৰাটো কি ভুল কথা? নহয়, AIDF-এ কাম কৰাৰ কথাটো ভুল কথা কোৱা নাই, কিন্তু AIDF-ৰ জন্ম কেতিয়া হৈছিল? আইন নীতি আইনৰ বিৰোধিতা কৰি এটা সম্পূৰ্ণ সাম্প্ৰদায়িক বাতাবৰণত AIDF-ৰ জন্ম। আৰু আমাৰ জন্ম ক'ত? কা আন্দোলনৰ বিৰোধিতা কৰি, য'ত অসমীয়াৰ মানে হেৰি হৈছিলে, অসমীয়াৰ বিৰুদ্ধে যেতিয়া চৰকাৰে কাম কৰিছিলে, দিল্লীয়ে অসমক শোষণ কৰিবলৈ লৈছিলে, জোৰকৈ জাপি দিবলৈ ওলাইছিলে কা আইন, তেতিয়া আমাৰ জন্ম। দুইটাৰ জন্ম প্ৰেক্ষাপটতে আপোনাৰ দুটা দলৰ ডিফাৰেঞ্চটো গম পাব। আমি বিচাৰোঁ যে খিলঞ্জীয়াৰ নেতৃত্বত সমগ্ৰ অসমখনত উন্নতি হওক, তাত খিলঞ্জীয়াই নেতৃত্ব লওক। আমি এইটো নকওঁ যে খিলঞ্জীয়াৰ দপদপনি থাকক বা খিলঞ্জীয়াই বাকীসকলক দবাব। আমি বিচাৰোঁ যে খিলঞ্জীয়াৰ নেতৃত্বত অসমখনক আগুৱাই লৈ যাওক। তাত সকলো মানুহ 1971 চনলৈকে অহা, যিটো ইতিমধ্যে অসম চুক্তিত স্বাক্ষৰিত হৈছে, 1971-ৰ পৰা 71-ৰ 24 ফেব্ৰুৱাৰীলৈকে অহা হিন্দুৱেই হওক, মুছলমানেই হওক, সকলোৰে লগত মিলা প্ৰীতিৰে অসমখনক আমি আগুৱাই লৈ যাব পাৰোঁ। ঠিক আছে, আমি অনুষ্ঠান শেষ কৰিম, কিন্তু শেষত এইটোৱে সুধিম, মৰিয়নি সমষ্টিৰ ৰাইজে এইবাৰ কি কৰাটো বিচাৰে আপুনি? চাওক, মৰিয়নি সমষ্টিৰ ৰাইজে প্ৰথম কথা, এই ৰূপজ্যোতি কুৰ্মী তেখেতৰ পৰা মুক্তি বিচাৰে। আমি বিভিন্ন অঞ্চলত, মই বিগত 2-3 বছৰ যিমান দিন কাম কৰি আছোঁ মৰিয়নি সমষ্টিত স্পেচিফিকেলি, আৰু আগতে বিগত 6 বছৰ ধৰিও ৰাইজৰ লগত কথা পাতি আছোঁ, তেতিয়াও যাওঁ, মাজে মাজে গৈও কথা পাতোঁ। তেতিয়া এইটোৱে দেখিছোঁ যে তেওঁলোকে মুক্তি বিচাৰে। আৰু মানুহে ভাবে, তেওঁ প্ৰচাৰ চলাব এনেকুৱা বিচাৰে যে নতুনকৈ আমাৰ তিয় সমষ্টিৰ পৰা 9টা পঞ্চায়ত গৈছে, তাত কিছুমান কাম তেওঁলোকে হাতত লৈছে, যেনেকৈ মথাউৰিটো বনাব বিচাৰিছে, জাজি মথাউৰিটো। এইবোৰ বহুত পুৰণি প্ৰজেক্টেই, এনেকুৱা নহয় যে ৰূপজ্যোতি কুৰ্মীয়ে চিধাকৈ আনি পেলাই তেওঁলোক একদম কৰি দিছে উন্নয়নৰ কাৰণে। কিন্তু তেওঁ কিছুমান ৰাস্তা তাত বনাইছে, আৰু সেই ৰাস্তাবোৰ বনোৱাৰ কমিশ্যনৰ অংকটো বেলেগ কথা, কমিশ্যনৰ অংক আছে বুলি মই ভাবিছোঁৱেই, বা কমিশ্যনৰ অংক থাকিব সেইটোও বেলেগ কথা। কিন্তু তেওঁ ভাবিছে যে এই মানুহখিনিক যদি মই পতাই ৰাখিব পাৰোঁ, এইবাৰ 26-ত মই দেওনাখন পাৰ হৈ ল'ব পাৰোঁ। আপুনি যদি তেওঁৰ আচল দক্ষতা চাবলৈ যায়, বিধায়ক হিচাপে তেওঁ কিমান কৰ্মদক্ষ, ধুৰুৱালিটো চালেই হ'ল। 2000 তেওঁ কিমান বছৰ MLA, 5 বাৰৰ MLA, মাতৃও MLA আছিল। এই 5 বাৰত তেওঁ ধুৰুৱালিটো চাব। আপুনি যদি ধুৰুৱালিত যায়, মোৰ নিজৰ গাড়ী 3 বাৰ লাগি ধৰিছে, মানে ধুৰুৱালিৰ কাৰণে বৰষুণৰ দিনত যাবই নোৱাৰে। এতিয়া শুকান দিনত গ'লে আপোনাৰ ধূলি মাকতি ৰাস্তা একেবাৰে বেয়া, যাবই নোৱাৰে, গাড়ী আগবাঢ়িব নোৱাৰে। গতিকে তেনেকুৱা এটা ধুৰুৱালি হৈছে মৰিয়নি সমষ্টিৰ হৃদপিণ্ড। কিন্তু সেই হৃদপিণ্ডটোৰ এনেকুৱা এটা অৱস্থা, পুৰণি মৰিয়নি সমষ্টিৰ যিকোনো মানুহক যদি আপুনি সোধে ৰূপজ্যোতি কুৰ্মীক আপুনি কেনেকুৱা পায়, তেওঁলোকে কয় যে আমাক মুক্তি লাগে ৰূপজ্যোতি কুৰ্মীৰ পৰা। কিন্তু নতুন মৰিয়নি সমষ্টিত তেওঁ এনেকুৱা এটা কথা চলাই আছে যে আমি বহুত চাওক কেনেকৈ উন্নতি কৰিছোঁ, এই নামঘৰত পইচা দিছোঁ, আমুক কৰিছোঁ, তামুক কৰিছোঁ, ৰাস্তা ডেভেলপমেণ্ট কৰি আছোঁ। কিন্তু আচল কথাটো কি হৈছে, তেওঁ এইবাৰো টেঙা আমেই বেছি বকিছে। আগত যেনেকৈ টেঙা আম বেছি আহিছিলে, এইবাৰো টেঙা আমেই হয়, কিন্তু টেঙা আমত সেই গুড়ৰ প্ৰলেপ এটা লগাই থৈ আছে। এই আমাৰ তিয়ক সমষ্টিৰ মানুহখিনিক গুড়ৰ প্ৰলেপটো দি দেখুৱাইছে যে এইটো মিঠা আম। এতিয়া খাই চালেহে গম পাব। যদি আমাৰ মৰিয়নি মানে নতুন তিয়ক সমষ্টিৰ মানুহখিনিয়ে ভাবে যে এইবাৰ আমি ৰূপজ্যোতি কুৰ্মীকে ভোট দি দিওঁ, অৰ্থাৎ আমটো খাই দিব, আমটো খালে গম পাব যে ভিতৰত টেঙাই আছিল। অৰ্থাৎ 26 এপ্ৰিলত তেওঁ যদি জিকিব পাৰে এইবাৰ মৰিয়নি সমষ্টি, জিকিবতো নোৱাৰে, কেনেবাকৈ যদি বুদ্ধি বুধা বিভিন্ন ভোট কাটিং এইবোৰ চলি আছে, কেনেবাকৈ যদি জিকিব পাৰে, তেওঁ চাব তিয়কৰ মানে সেই অঞ্চলকেইটাক কি গুৰুত্ব দিয়ে, আচল স্বৰূপটো তেওঁ উদঙাই দিব। আপোনাৰ যিখিনি গঠনমূলক চিন্তা, শিক্ষাৰ দিশৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে, সেই গঠনমূলক চিন্তাই নিশ্চিতভাৱে সমাজখনক আগবঢ়াই নিয়ক, আমি সেইটোৱে বিচাৰিম। আৰু আজিৰ এই অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক ধন্যবাদ। ধন্যবাদ।